আপোনাৰ শেহতীয়াকৈ এটা মুক্তি পাইছে মাষ্টৰ বাবু। মাষ্টৰ বাবু এইটো আমাৰ শিক্ষকসকল চব কামতে আজিকালি তেওঁলোকক ব্যস্ত ৰাখে। NRCত ডিউটি দিবলৈ মাত মাষ্টৰকে মাত, ইলেকশ্যন আহি পালে মাত মাষ্টৰকে মাত, পেলুৰ দৰৱ দিব মাষ্টৰক মাত, ভেকচিন দিব লাগে মাষ্টৰক মাত, আধাৰ কাৰ্ড বনাবলৈ মাষ্টৰক মাত, এই অম্বুবাচীৰ মেলা মাষ্টৰক মাত, মুঠতে যি পৃথিৱীত আছে বস্তু চবতে মাষ্টৰক মাত। আৰু ফাইনেলি শেষত গৈ পেলাই চৰকাৰী যিটো আমাৰ স্কুলৰ শিক্ষা ব্যৱস্থা সেইটো বৰবাদ উঠি গ'ল। আৰু বৰবাদ উঠি যোৱাৰ পিছত স্কুলবিলাক এখনৰ পিছত এখন বন্ধ হ'ল। আজি 3 দিন আগত 91খন স্কুল, প্ৰাথমিক স্কুল এই বছৰৰ আৰম্ভণিতে বন্ধ হৈ গ'ল। তো এইবিলাক বস্তু হৈ আছে। আৰু চৰকাৰী স্কুলত কোন পঢ়ে? একদম প্ৰেক্টিকেলি চাব গ'লে অতি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি পঢ়ে। গতিকে তেওঁলোকৰ ভৱিষ্যতটো আচলতে অন্ধকাৰ। কিন্তু কথা হ'ল আমাৰ ৰজা মহাৰাজাবিলাকে যি স্কুলত পঢ়ে সেইবিলাক বেলেগ স্কুল। ৰজা মহাৰাজাবিলাকৰ ল'ৰা ছোৱালীবিলাকে যিবিলাক স্কুলত পঢ়ে সেইবিলাক স্কুলত খিচিৰি খুৱাই নেকি? এই যে আমাৰ কিবা সেই ল'ৰা ছোৱালীখিনিক যে অমৃত কলহলৈ যাত্ৰা কৰিব দিছিলে, মাজতে যে ঝুমুৰ নাচি যে ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, গুৰুত্বপূৰ্ণ নহয় কথাটো ৰেকৰ্ড হ'ল নে নহ'ল, কিন্তু হ'ল সেইটো কাৰবাৰ কৰাৰ নামত কিমান ল'ৰা ছোৱালীৰ সেই বছৰ পৰীক্ষা দিয়া নহ'ল, স্কুল খতি বাদ দিয়া, মেট্ৰিক দিয়া নহ'ল। এতিয়া তুমি কল্পনা কৰিব পাৰা নেকি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ ছোৱালীজনীয়ে এইফালে বোলে ঝুমুৰ নাচি আছে মেট্ৰিক পৰীক্ষা নিদি ৰেকৰ্ড কৰিবৰ কাৰণে? মানি ল'বনে? গৌৰৱ গগৈৰ সন্তানে বোলে আহি ঝুমুৰ নাচি আছে, অখিল গগৈৰ ল'ৰা ছোৱালী আহি বোলে নাচি আছে। গতিকে আমাৰ যিসকল লিডাৰ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে ছেফলি ধুনীয়া জেগাত আছে, আৰু আমাৰ যিবিলাক সাধাৰণ মানুহ তেওঁলোকৰবিলাকৰ এই ঝুমুৰ নাচি আছে, অমৃত কলহ যাত্ৰা কৰি আছে। এটা ক্লাছৰুমতে 4টামান ক্লাছ চলি আছে, টিচাৰ নাই, শিক্ষকবিলাক গৈছে বেলেগ কামত, আধাৰ কাৰ্ড বনাব, পেলুৰ ভেকচিন দিব। চ' সেই ল'ৰা ছোৱালীখিনি যেতিয়া ডাঙৰ হ'ব, কুৱেশ্যন এটাই, দুখীয়া স্কুলত পঢ়া সেই ল'ৰা ছোৱালীখিনি যেতিয়া ডাঙৰ হ'ব আৰু আমাৰ এই ধনী ঘৰৰ ধনী পাৱাৰফুল মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকে দামী স্কুলত পঢ়ি যেতিয়া ডাঙৰ হ'ব, সেই ল'ৰা ছোৱালীবিলাকে একেটা চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ পাৰিবনে? যোগ্যতা থাকিবনে? বা যদি ইণ্টাৰভিউ দিয়েও কিবা কথাত তেতিয়াহ'লে টক্কৰ দিব পাৰিবনে? গতিকে গোটেই কথাটোৱে অসম কৰি দিয়া হৈছে, ইমবেলেঞ্চ। গতিকে এইখন ছ'চাইটিত ৰজাৰ পুতেকে ৰজা হ'ব আৰু প্ৰজাৰ পুতেক প্ৰজা, মানে